গৌৰৱ গগৈ ডাঙৰ মানুহ তেতিয়া তেওঁ প্ৰথম ৰাজনীতিত ভৰি দিছিল তেতিয়াও তেওঁ বৈদেশিক নীতি লৈহে ভৰি দিছিল আমাৰ দিল্লীত থকা ল'ৰা ছোৱালীবিলাকক নি পাকিস্তানৰ হাই কমিশ্যনৰ থিয় কৰাই তেওঁ এটা আন্তঃৰাষ্ট্ৰীয় তাৰ নিজৰ ভূমিকা এটা স্থাপিত কৰিব খুজিছিল পৰৱৰ্তী সময়ত যেনিবা তেওঁ ইয়ালৈ আহিলে বাপেকৰ দোহাইতে দুবাৰকৈ এমএলএও হ'ল এইবাৰ তৃতীয়বাৰ নিজৰ দমত হৈছে গতিকে ইয়াত উচ্ছেদ হ'ল নহ'ল তেওঁৰ কিডাল গ'ল তেওঁ লোকসভাত কিমান টিআৰপি খাব পাৰিলে গোটেই ভাৰতবৰ্ষত কিমান মানুহে তেওঁক মানে এজন শক্তিশালী বক্তা হিচাপে জানিলে তাক লৈহে বেছি তেওঁ আগ্ৰহী গতিকে তেওঁ সেইকাৰণে ইয়াত সময় দিব পৰা নাই চিন্তা কৰিব পৰা নাই গতিকে কৰা নাই লুৰিণজ্যোতি গগৈ মনত পেলাই দিবলৈ গৈছিল কোন লুৰিণজ্যোতি গগৈ তেওঁৰ হেডমাষ্টাৰ নেকি এজেপিৰ সভাপতি বুজিছোঁ মই মানে কিবা টিউশ্যন লৈছে নেকি গৌৰৱ গগৈৰ পৰা তেওঁ কিবা গৌৰৱ গগৈৰ কিবা টিউশ্যন লৈ থৈছে নেকি যে অসমৰ ৰাজনীতি সম্পৰ্কে আপোনাক মই জ্ঞান দিম তেওঁলোকে নিজৰ ভিতৰতে এইবোৰ কৰিয়ে থাকিব এই আজি ভাঙিলে কালি ভাঙিলে মাজতে কেইটামান বিনা পইচাতে খানা খাই থাকিব পাৰে আৰু তাৰ বাহিৰে একো নহয় অসমৰ পৰা যদি কোনোবা উপ ৰাষ্ট্ৰপতি হয় আমি ভাল পাম আদৰিম ২৬ৰ নিৰ্বাচনৰ বাবে আপোনালোকৰ পথ কিমান মসৃণ হৈ আছে আৰু ব্যক্তিগতভাৱে আপুনি কিমান সাজু দলীয় টিকটৰ ক্ষেত্ৰত সহজ হ'ব নে প্ৰত্যাহ্বান হ'ব আপোনাৰ গোটেই নিৰ্বাচন মই এটা কথা ক'ব পাৰোঁ অইন ঠাইৰ কথা নাজানো মই অইন ঠাইতো মোৰ কি পাৰফৰ্মেঞ্চ আপোনালোকে মূল্যায়ন কৰিব গুৱাহাটীত কিন্তু মই সদায় বুক পুফিন্দাই কওঁ যে কংগ্ৰেছৰ দুৰ্গ গুৱাহাটীখন যদি মই কাঢ়ি লৈ আহিব পাৰিছোঁ তেতিয়াহ'লে সিদ্ধাৰ্থ বাৰ্মাজীয়ে লৈ আহিব পাৰিছে এটা সময়ত আছিলে য'ত আমি এটা ৱাৰ্ডত মিটিং কৰিব গ'লেও আমাক মিটিং কৰিব নিদিছিলে এটা ক্লাবত গৈ পেলাই আমি যদি কওঁ আজি আমি এখন সৰু মিটিং পাতিম নাই আমি এইবিলাক পলিটিকেল ইভেণ্ট কৰিব নিদিওঁ আৰু কংগ্ৰেছ দলে যে ইমান লম্ফ জম্ফ কৰি থাকে এই আপোনালোকৰ ওচৰতে যে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সটো আছে এই মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সটো কোনটো ডিপাৰ্টমেণ্টৰ আছিল সোধকচোন এই যে আমাৰ এই এছেম্বলি ঠিক পিছফালে যে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সটো আছে এই মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সটো তেওঁলোকে কাৰ পৰা কেতিয়া কিনি লৈছিলে নে কোন বিভাগৰ আছিলে সেই বিভাগৰ পৰা তেওঁলোকে লৈছে সোধকচোন গৈ পেলাই কিবা অলপ খেলিমেলি আছে নেকি বিশেষকৈ এইটো ইলেক্ট্ৰিচিটি বৰ্ডৰ মাটি আছিলে সেইটো বেদখল নহয় তেওঁলোকে তেতিয়া চৰকাৰ চলি আছে গতিকে তেওঁলোকে মাটি দখল কৰি লৈছে ইলেক্ট্ৰিচিটি মাত মাতা নাই তেওঁলোকে যে আমাৰ যে সিদিনাখন দেখিলোঁ কোনোবা এগৰাকী কয় মীৰা বৰঠাকুৰে সেইটো ফালি আছে যে আপুনি কওক আপোনালোকে লৈছে নাই আৰু আমিতো টকা দি কিনি লৈছোঁ ভাই তোমালোকে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সটো কেইটকা দি পেলাই কিনি লৈছিলা সেইটো কওকচোন আগতে অকশ শিকে তাৰপিছতে বাকীখিনি যায় তোমালোকে নিজৰ ঠাইবোৰৰ কথাবোৰ কোৱাচোন মই অইন ঠাইলৈ যোৱাই নাই মই গুৱাহাটীৰে মানুহ মই গুৱাহাটীৰ কথা খুব ভালকৈ জানো এই মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সটো যে আছে এই মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সটোৰ মাটিখিনি কাৰ আছিল কোনটো ডিপাৰ্টমেণ্টৰ আছিল তেওঁলোকক কওকচোন তাৰ উত্তৰ দিয়ক কিনি লৈছে নে বেদখল হৈছে কিনা বুলিতো মই নাজানো যদি ক'ৰবাত কিনি লৈছে মই সেইটো বেলেগ কথা কিন্তু মই জনাততো নাই কিনা বেদখল মানে কি আৰু তেতিয়া চৰকাৰ চলি আছে চৰকাৰে লৈছে কোনো একো মাত মাতা নাই এতিয়া উচ্ছেদ নহ'ব নেকি হ'ব লাগে নিয়ম মতে চৰকাৰে কৰিব চৰকাৰে কোনদিনাখন কোনটো কি কৰিব লাগে সেইটোতো আৰু মই এজেণ্ডা বনাই নিদিওঁ চৰকাৰে যেটো অনুভৱ কৰিব যে এইখিনি মাটি এনেকুৱাকৈ লোৱা হৈছে এইখিনি মাটিৰ সম্পৰ্কে এটা পদক্ষেপ ল'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত